অক্টোবৰ মাহত বহু গ্ৰহৰ অৱস্থান সলনি হৈ আছে। এনে পৰিস্থিতিত বহু ৰাশিৰ ভাগ্য জিলিকি উঠিব পাৰে। মেষ, বৃষ, কৰ্কট, সিংহ, মিথুন, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন ৰাশিৰ মাহেকীয়া ৰাশিফল জানি লওক। মেষ ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ আৰু ব্যক্তিগত বিকাশৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব আৰু আপোনাৰ নেতৃত্বৰ ক্ষমতাৰ শলাগ লোৱা হ'ব। আৰ্থিক বিষয়ত স্থিতিশীলতা থাকিব যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগিব। পাৰিবাৰিক জীৱনত সম্পত্তি আৰু শান্তি থাকিব। স্বাস্থ্যৰ উন্নতিৰ বাবে নিয়মীয়া ব্যায়াম আৰু ধ্যান ধাৰণাৰ মনোনিৱেশ কৰক। বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহত আপুনি নিজৰ লক্ষ্যৰ দিশে দ্ৰুতগতিত আগবাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে শলাগ লোৱা হ'ব। আৰ্থিক পৰিস্থিতিৰ উন্নতি হ'ব আৰু আপুনি হয়তো নতুন বিনিয়োগ কৰাৰ সুযোগ পাব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব। মিথুন ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহটো আপোনালোকৰ বাবে নতুন ধাৰণা আৰু পৰিকল্পনা ৰূপায়ণৰ বাবে হ'ব। আপোনাৰ উদ্ভাৱনসমূহ কৰ্মক্ষেত্ৰত প্ৰশংসা কৰা হ'ব আৰু আপুনি আপোনাৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। আৰ্থিক বিষয়বোৰ উন্নত হ'ব, কিন্তু ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হওক। পাৰিবাৰিক জীৱনত মৰম আৰু বুজাবুজি থাকিব। মানসিক শান্তিৰ বাবে দৈনন্দিন জীৱনত ধ্যান আৰু যোগাসন অন্তৰ্ভুক্ত কৰক। কৰ্কট ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহত আপুনি আত্মনিৰীক্ষণ আৰু আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ ভাৰসাম্য ৰক্ষাৰ ওপৰত গুৰুত্ব দিব। কৰ্মক্ষেত্ৰত আপুনি পুৰণি প্ৰকল্পৰ দ্বাৰা লাভৱান হ'ব পাৰে আৰু আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব। পাৰিবাৰিক জীৱনত কিছুমান প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু সকলো কথা আপুনি নিজৰ বুদ্ধিৰে চম্ভালিব। স্বাস্থ্যৰ বাবে যোগ আৰু ধ্যান ধাৰণাক অগ্ৰাধিকাৰ দিয়ক। সিংহ ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহটো আপোনাৰ নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী কৰাৰ বাবে হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ ক্ষমতাৰ প্ৰশংসা কৰা হ'ব আৰু আপুনি হয়তো এটা ডাঙৰ প্ৰকল্পৰ দায়িত্ব পাব। আৰ্থিক অৱস্থাত উন্নতিৰ লক্ষণ দেখা গৈছে। নতুন বিনিয়োগ কৰাৰ কথাও ভাবিব পাৰে। পাৰিবাৰিক জীৱন সুখী হ'ব। স্বাস্থ্য ভাল হ'ব, কিন্তু যোগ আৰু ধ্যান ধাৰণাৰে আপোনাৰ মানসিক শান্তি প্ৰদান কৰিব। কন্যা ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহত আপুনি অনুশাসন আৰু সংগঠনৰ জৰিয়তে আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। আপোনাৰ পৰিকল্পনাৰ শলাগ লোৱা হ'ব আৰু হয়তো আপোনাৰ কিছু নতুন দায়িত্ব আগবঢ়োৱা হ'ব। আৰ্থিক পৰিস্থিতিত সুস্থিৰ হৈ থাকিব যদিও অপ্ৰয়োজনীয় খৰচৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। পাৰিবাৰিক জীৱনত অশান্তিপূৰ্ণ হ'ব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ প্ৰতি গুৰুত্ব দিব। তুলা ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহটোৱেই হ'ব আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ শলাগ লোৱা হ'ব আৰু আপোনাৰ দলীয় কামৰ ভাৱনাক স্বীকৃতি দিয়া হ'ব। আৰ্থিক পৰিস্থিতিত উন্নতি হ'ব আৰু আপুনি হয়তো কিছু অভাৱনীয় লাভৰ সুযোগ পাব। পাৰিবাৰিক জীৱনত শান্তি আৰু ভাৰসাম্য থাকিব। ধ্যান আৰু যোগাসন গ্ৰহণ কৰিলে স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। বৃশ্চিক ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহত আপুনি আত্মবিশ্বাস আৰু দৃঢ়তাৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িব পাৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমে কৰ্মক্ষেত্ৰত ফল দিব আৰু আপুনি হয়তো এটা গুৰুত্বপূৰ্ণ প্ৰকল্প পাব। অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতিৰ লক্ষণ দেখা গৈছে যদিও বৃহৎ বিনিয়োগ পৰিহাৰ কৰক। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু ধ্যান আৰু যোগে মানসিক শান্তি প্ৰদান কৰিব। ধনু ৰাশিৰ মাহেকীয়া ৰাশিফল।
এই মাহত আপোনালোকৰ বাবে নতুন সুযোগ আৰু ভ্ৰমণৰ ইংগিত আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ শলাগ লোৱা হ'ব আৰু আপুনি হয়তো কিছু নতুন দায়িত্ব পাব। আৰ্থিক পৰিস্থিতি সুস্থিৰ হৈ থাকিব আৰু আপুনি কিছুমান অভাৱনীয় লাভৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক জীৱন সুখী হ'ব, স্বাস্থ্য লাভ হ'ব, কিন্তু নিয়মীয়া ব্যায়াম আৰু ধ্যান ধাৰণাৰ মনোযোগ দিব। মকৰ ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহটো আপোনাৰ বাবে অনুশাসন আৰু ধৈৰ্যৰ হ'ব। আপোনাৰ পৰিকল্পনাবোৰে কৰ্মক্ষেত্ৰত সমৰ্থন পাব আৰু আপুনি এটা ডাঙৰ প্ৰজেক্টৰ কাম কৰাৰ সুযোগ পাব। আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় হ'ব। পাৰিবাৰিক জীৱন ভাৰসাম্য আৰু শান্তি থাকিব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু যোগ আৰু ধ্যান ধাৰণাৰ জৰিয়তে মানসিক শান্তি লাভ কৰক। কুম্ভ ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহত আপোনাৰ চিন্তা আৰু পৰিকল্পনাই আপোনাক সফলতাৰ দিশত লৈ যাব। কৰ্মক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, কিন্তু আপোনাৰ সৃষ্টিশীলতাৰে সকলো সমাধান হ'ব। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব, কিন্তু প্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব। পাৰিবাৰিক জীৱনত শান্তি আৰু সম্প্ৰীতি থাকিব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু ধ্যান আৰু যোগাসনৰ জৰিয়তে মানসিক শান্তি লাভ কৰিব। মীন ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহটো আপোনাৰ বাবে মানসিক শান্তি আৰু ভাৰসাম্যৰ হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে, যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। বিত্তীয় বিষয়ত স্থিতিশীলতা থাকিব, কিন্তু ডাঙৰ বিনিয়োগ এৰাই চলিব। পাৰিবাৰিক জীৱনত সম্পত্তি থাকিব। স্বাস্থ্য ভাল হ'ব, কিন্তু দৈনিক জীৱন ধ্যান আৰু যোগাসন অন্তৰ্ভুক্ত কৰক। প্ৰিয় বন্ধুসকল, অক্টোবৰ মাহৰ এই ৰাশিফল ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাই যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।